নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল এয়া মোৰ সন্মুখত দেখিছে এডাল কৰদৈৰ গ্ৰুপৰ এই ৰহদৈ কৰদৈ প্ৰজাতিৰে ৰহদৈ আৰু ইয়াক ৰোপণ কৰাৰ মোৰ এটা ভিডিঅ' আপলোড হৈ আছে আপোনালোকে লিংকত চাব পাৰে ইয়াক মই 5 মাহ আগত গ্ৰাফটিং ৰোপণ কৰিছিলোঁ এইটো আমাৰ 20 লিটাৰৰ বাল্টি তাৰ পিছে ব্যৱহাৰ কৰিছোঁ 5 মাহ আগত গ্ৰাফটিং কৰিছোঁ মাজতে এবাৰ লাগি গ'ল এটা আকৌ ভালদৰে লাগিছে মানে এতিয়া হল ৰহদৈ বা কৰদৈৰ সিজন অফ সিজনত লাগিছিল এটা বেছি লগা নাছিল কিছু লাগিছিল আৰু এতিয়া হল ইয়াৰ এটো লগাৰ সময় আৰু সিজন গতিকে এই সময়ত ভৰপুৰভাৱে ফুলিছিল কিছু ফুল সৰিলে এই মাত্ৰ এই তাপটোতে এ চাওক এ লমালমে থপাথপে লাগি আছে এইবিলাক এ থপাথপে লাগি আছে এইফালে থপাথপে লাগি আছে এই গুৰিৰ পৰা একদম কলি পেলাইছে এইবিলাক গোটে গছৰ ডালত এইবিলাক কলি ভৰ্তি হৈ আছে ডালবিলাকত এই ডালৰ আগবিলাকলৈকে ভৰ্তি হৈ আছে এইবিলাক আগ আছে এইবিলাকত ডাল ভৰ্তি হৈ আছে এইবিলাকত আছে এইবিলাকত ডাঙৰ হৈছে মাজতে দুটা ষ্টেজত লাগিছে কিছুমান ডাঙৰ হৈছে পুৰত হৈছে এইবিলাক কলি আইছে গোটে গছ ভৰ্তি হৈ ফুলিছিল কিন্তু প্ৰকৃতিৰ নিয়ম আছে গছজোপাই নিজে কিছুমান হৰাই দিয়ে কাৰণ ইমান ফুল বা ফল ধৰি ৰাখিবৰ ক্ষমতা নাথাকে গছজোপাৰ এই প্ৰাকৃতিক নিয়ম অনুসৰি কিছু সৰি যায় গতিকে ইয়াৰ কিছু সৰি গ'ল আৰু যিখিনি ৰৈছে এইখিনি যথেষ্ট ইয়াতকৈ বেছি নালাগে গতিকে এনেকুৱাকৈ 20 লিটাৰৰ যদি আমি বাল্টি বা টাব তাৰ পিছে ব্যৱহাৰ কৰোঁ টাব বা বস্তাত বা গ্ৰ' বেগত ৰহদৈ সুন্দৰকৈ লগাব পাৰি বহুতে মোক প্ৰশ্ন কৰিছিল আমাক সুধিছিল যে লাগিব জানো ইমান সৰু বস্তু পাত্ৰত ইয়াতকৈ সৰু পাত্ৰতো লগাব পাৰি আমি যদি ডাঙৰে লৈছোঁ এইটো কথাটো হ'ল কি ইয়াক উপযুক্ত খাদ্য যদি যোগান ধৰি পৰিৱেশ যদি আমি যোগান ধৰোঁ ইয়াত নলগাৰ কোনো কথাই নাই আমাৰ বেলেগ বেলেগ ফলবিলাকো তেনেকৈ আগবাঢ়ি আহি আছে আমি পিছত আপডেট দিম গতিকে এইজোপা ৰহদৈ এতিয়া সুন্দৰকৈ কিমান কলিয়াইছে পুৰত হৈছে আৰু এইটো আপডেট দিয়াৰ কাৰণে দেখুৱাৰ কাৰণে মই আজি এই ৰেকৰ্ডিংটো কৰিছোঁ আৰু ইয়াত আমি প্ৰথমতেই ৰুওঁতে কিছু খাদ্যৰ যোগান ধৰিছোঁ মাজত মাত্ৰ দুবাৰ দিছোঁ খাদ্য মানে পচন সাৰ আমি জৈৱিকভাৱে কৰিছোঁ এইটো গতিকে ইয়াত বিশেষ যত্ন নাই যেনেকৈ খাদ্যৰ যোগান দুবাৰমান ধৰিলে হয় বনপাত নিয়াই থাকিব লাগে শুকান ডাল আদি কাটি থাকিব লাগে এতিয়া আমাৰ ইয়াৰ বেলেগ দিবলগীয়া নাই আজি আমি শুকান ডাল এইটো ডাল এটা আছে শুকান ডাল চাৰ কাটি দিব লাগে এইটো ডাল কাটি দিলোঁ মই আৰু গুৰিটো অকণমান খুচৰি দি অকণমান ওপৰে খুচৰি দি এনেকৈ বনপাত থাকিব নালাগে আমি বনপাত ৰাখাই নাই ইয়াতে চববিলাক নিৰাই দিওঁ দি পেলাই আমাৰ ইয়াতে দিবলগীয়া বস্তু একোৱেই নাই কিন্তু সেই বুলি সুষম আহাৰ এটা লাগেতো খাদ্য নহ'লে আমি যেনেকৈ প্ৰাণী বাচি থাকিব নোৱাৰোঁ উদ্ভিদ বাচি থাকিব নোৱাৰে ফল মূল পুৰঠ কৰিব লাগিব সেইকাৰণে আমি সুষম আহাৰ হিচাপে আমি যে কৈছোঁ আমি টনিক এটা তৈয়াৰ কৰোঁ এইটো হ'ল সৰিয়হৰ খলিহৈ লগত আছে ইয়াত ভাতৰ মাৰ আৰু গুড় গতিকে মিহলাই পেলাই আমি এটা টনিক বনাইছোঁ আৰু এই টনিকটো যদি আমি দিওঁ ই এটা বেলেঞ্চ বা সুষম আহাৰ পাব আমি আজি এইটোৱে দিম এয়াই দিলোঁ আৰু একো দিবলগীয়া নাই ভৰপূৰভাৱে দিলোঁ আৰু 15 দিনমানলৈকে একো দিব নালাগে কেৱল পানী দিব লাগিব বেলেগ আৰু দিব নালাগে পানীটো দিবই লাগিব এয়া দিলোঁ ইয়াৰ খাদ্য হৈ গ'ল গতিকে কৰদৈ টেঙাৰ বা ৰহদৈ এইটো মিঠা সেইকাৰণে ৰহদৈ বুলি কয় কৰদৈৰ জাত এটা আজি বজাৰৰ দৰ আমি গুৱাহাটীত আজি বজাৰৰ দৰ মই চাইছোঁ আজি 60 টকা কেজি বিক্ৰী হৈ আছে কাৰণ ইয়াৰ ঔষধি গুণ বহুত বেছি উপকাৰিতা বহুত বেছি ই লিভাৰৰ ফাংচন দ্ৰুত কৰি তোলে অৰ্থাৎ ডাইজেষ্টিভ যিটো আমাৰ ছিষ্টেম হজমৰ যিটো আমাৰ প্ৰক্ৰিয়া বহুত খৰতকীয়া কৰে ইয়াৰ এনজাইমবিলাকে হজম প্ৰক্ৰিয়াত সহায় কৰে আৰু আমাৰ এইটোৱে বস্তুটোৱে খাদ্য হজম কৰাত সহায় কৰে গতিকে সেইফালৰ পৰা ভিটামিন চি আছে সেইফালৰ পৰা দৰকাৰী আৰু গোটেইবিলাক উপকাৰী ফল আৰু এইটো টেঙা ফল যেতিয়া জানোৱেই আমি ইয়াক কিছুমানে মাছৰ তৰকাৰী কৰিও খায় গতিকে আমি যদি ঘৰতে এনেকৈ সুন্দৰকৈ কৰি লওঁ কাৰণ মাটিত যদি ডাঙৰ গা গছ হৈ যায় এইটো বৃক্ষৰ শ্ৰেণীটো এইটো বৃক্ষত পৰে গতিকে আমি যদি গুৱাহাটী বা আন ঠাইত বা যিকোনো টাউনতে হওক বা চহৰতে হওক মানুহে যদি ৰুব বিচাৰে কৰদৈ টেঙা খাব বিচাৰে ৰহদৈ খাব বিচাৰে গছৰ পুলি নুৰুলেও হয় মাটিত নুৰুলেও হয় গ্ৰাফটিং আনি আমি টাবত যদি ৰুওঁ এনেকৈ সুন্দৰকৈ ইয়াৰ পৰা উৎপাদন পাব পাৰি আৰু ইয়াৰ উপকাৰিতা বা গুণাগুণৰ বিষয়ে সকলো প্ৰায়বিলাকে জানেই সেইখিনি মই দোহাৰ প্ৰয়োজন নাই গতিকে
আমি যেতিয়া তেতিয়া পাবলৈ হ'লে এনেকৈ এজোপা বা দুজোপা ৰুই ল'লে ঘৰতে আমি ইয়াৰ চাহিদা পাব পাৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, আমি আমাৰ আপডেট দেখুৱালোঁ। ইয়াৰ পিছত আকৌ লাগিব, কাৰণ আমি ইয়াৰ এই যে আমাৰ লগা হৈ যাব, এইবাৰৰ যিটো প্ৰডাকশ্যন হৈ যাব, তাৰপিছত আমি ইয়াৰ প্ৰুনিং কৰিম। ডালবিলাক আমি কাটি দিম, ভদ্ৰাকৈ ছিষ্টেম এটা আছে, এই ছিষ্টেমত কাটি দিম। কাটি দিয়াৰ পিছত আকৌ জোপোহা হ'ব। জোপোৱাৰ পিছত ইয়াৰ যিটো বয়স গৈ থাকে, মানে ইয়াৰ উৎপাদন বহুত বেছি বাঢ়ি যাব, গছজোপাৰ পৰিসৰ বাঢ়ি যাব। গতিকে আমি ইয়াক এনেকৈ আলম হিচাপে বান্ধি দিব লাগিব, ঠিকমতে ৰাখিব লাগিব, অলপ মেৰামতি কৰিলেই হ'ল আৰু। আচ্ছা, আৰু এটা প্ৰশ্ন আছে, আমি যদি মাটিত ৰুওঁ ৰহদৈ বা কৰদৈত কোনো সাৰ পানী দিব নালাগে, কিন্তু ইয়াত অৱশ্যে সেইটো আমি যোগান ধৰিব লাগিব, যিটো আমি ইয়াত মানে সীমিত পৰিসৰত ইয়াক খাবলৈ দিম বা ৰুইছোঁ, সেইকাৰণে ইয়াক কিছু খাদ্যৰ প্ৰয়োজন, তাত বাহিৰে একো দৰকাৰেই নাই। আৰু পোক পৰুৱাৰ উপদ্ৰৱো ইয়াক কম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ ৰুই লওক, দেখুৱাওক ল'ৰা ছোৱালী এনেকৈ ফল লাগি থাকিলে গছত, বাৰান্দাতে হওক, চোতালতে হওক বা ছাদতে হওক, এনেকৈ যেতিয়া পকা কৰদৈ লাগি থাকিব গছত, ছিঙি আনিবলৈ দিব, সেইটো ফূৰ্তিয়ে বা মজাই বেলেগ। ল'ৰা ছোৱালী দেখিবলৈ পাব কেনেকৈ লাগে, কেনেকৈ উদ্ভিদ হয়, ফলৰ পৰিণত হয় বা লাগে, গোটেইখিনি প্ৰক্ৰিয়াটো আমি দেখুৱাব পাৰোঁ। গতিকে এইবিলাক চিন্তা কৰি আমি এই পদ্ধতিটো হাতত লৈছোঁ। গতিকে আমি আমাৰ প্ৰক্ৰিয়াটো দেখুৱালোঁ। যদি ভাল বুলি ভাবে, উপযোগী বুলি ভাবে, বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি লাইক দিবলৈ নাপাহৰিব। গতিকে আজিলৈ সামৰিছোঁ, ধন্যবাদ।